Good morning, my dear students. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 12 মই এটা নতুন চেপ্টাৰ তোমালোকৰ কাৰণে আলোচনা কৰিম আৰু এই চেপ্টাৰটো হৈছে অসমীয়াত কয় মৌল কক্ষ ইংৰাজীত কোৱা হয় মেট্ৰাইচিছ মনত ৰাখিবা মেট্ৰাইচিছ মানে কেইবাটাও মৌল কক্ষ আৰু এটা যদি হয় তেতিয়াহ'লে তাক মেট্ৰিক্স বুলি কয় খুবেই সহজ চেপ্টাৰ আৰু পৰীক্ষাত একদম চমু কথাত পৰীক্ষাত মাৰ্ক পাবৰ কাৰণে ইজি চেপ্টাৰ যাতে কোনেও এই চেপ্টাৰৰ পৰা মাৰ্ক বঞ্চিত নহয় প্ৰথমতে মই ডেফিনিশ্যন দিম আৰু মেট্ৰিক্সৰ টাইপবোৰ ডিছকাশ্যনছ কৰিম দেন আফটাৰ আই এম গোয়িং টু সলভ দ্য কুৱেশ্যনছ based on textbook textbookত যি কুৱেশ্যন আছে সব সলভ কৰি দিম ইনক্লুডিং কুৱেশ্যনছ পেপাৰ সব এটা মেট্ৰিক্স মৌল কক্ষ বুলি ফাৰ্ষ্ট এই হ'ল যে ডেফিনেশ্যনটো কি বস্তু ডেফিনেশ্যনটো হ'ল এনেকুৱা a matrix is an ordered rectangular of number or functions ইংৰাজীত কয় অসমীয়াটো মই কৈ দিছোঁ অসমীয়াটো হ'ল মৌল কক্ষ হ'ল কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় অনুবিন্যাস অসমীয়াত কয় অসমীয়া ডেফিনেশ্যনটো খুবেই টান কিন্তু অংকত সহজ মনত ৰাখিবা ইংৰাজী হ'ল a matrix is an order rectangular of number of functions অসমীয়াটো হ'ল মৌল কক্ষ হ'ল কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় অনুবিন্যাস সদায় মনত ৰাখিবা মেট্ৰিক্সবোৰক কেপিটেল লেটাৰৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰা হয় মই উদাহৰণ এটা দি দেখাই দিছোঁ আৰু মেট্ৰিক্সবোৰ মৌল কক্ষবোৰ সদায় দুটা চিম্বলৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰে এটা হৈছে এনেকুৱাকৈ লিখিব পাৰা অৰ এনেকুৱাকৈ লিখিব পাৰা ইয়াতে আয়তীয় ফৰ্ম হ'ব ইয়াতে কিছুমান তুমি এতিয়া ধৰি লোৱা কেপিটেল এ দিলা এইটো কেপিটেল এ দিলোঁ ঠিক তেনেকৈ এইটো মই কেপিটেল বি দিলোঁ এতিয়া মই ইয়াতে কিছুমান মৌল দি দিম 2 3 4 -1 6 0 7 5 এইবিলাক হৈছে একোটা কি মৌল এতিয়া এই মৌল কক্ষত কেপিটেল এ মৌল কক্ষটো মন কৰা কেপিটেল এ মৌল কক্ষত মৌল কেইটা আছে চাৰিটা আছে 2 3 4 -1 এই 2 3 4 -1ক মৌল কক্ষটোৰ মৌল বুলি কোৱা হয় এলিমেণ্ট বুলি কোৱা হয় যাক ইংৰাজীত মৌল ইংৰাজীত কয় এলিমেণ্ট অসমীয়াত কয় মৌল বুলি কোৱা হয় সেইদৰে মই যদি তোমাক সুধো যে বি মৌল কক্ষটোত থকা মৌল কেইটা আছে চাৰিটা আছে কি what are they 6 0 7 5 গতিকে মই ডেফিনেশ্যন ক'লোঁ মৌল কক্ষবোৰক সাধাৰণতে কেপিটেল লেটাৰৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰা হয় আৰু মৌল কক্ষত যিকেইটা এলিমেণ্টছ থাকিব সেইবিলাকক মৌলৰ কক্ষৰ মৌল বুলি কোৱা হয় এলিমেণ্টছ অফ দ্য মেট্ৰিক্স বুলি কোৱা হয় নেক্সট মই এতিয়া শিকিম মৌল কক্ষৰ ৰ এণ্ড কুলম্বছ কুলম of a matrix মৌল কক্ষৰ অসমীয়াত ৰটো কয় শাৰী আৰু কুলমক কয় স্তম্ভ অসমীয়া বানান ভুল হ'ব পাৰে অকণমান চাই ল'বা স্তম্ভ সদায় মনত ৰাখিবা ৰ এণ্ড কুলম অফ এ মেট্ৰিক্স এতিয়া মই লিখা আগতে মই কৈ দিছোঁ এটা মৌল কক্ষত যেহেতু মৌলবোৰ থাকে যিবোৰ মৌল আনুভূমিকভাৱে থাকে অৰ্থাৎ হৰাইজেণ্টেলি থাকে তাক ৰ বুলি কোৱা হয় আৰু যিবোৰ মৌল কক্ষ উলম্বভাৱে থাকিব সিহঁতক কুলম বুলি কোৱা হয় মই এটা উদাহৰণ দি দিছোঁ
ধৰি লোৱা কেপিটেল এ মৌলক অক্ষৰটো এনেকুৱা 2 3 4 6 0 -1 7 5 3 এটো মই মৌলক অক্ষৰ চিন দিলো ইটস এ ম্যাট্ৰিক্স এতিয়া তুমি চোৱা 2 3 4 একেটা শাৰীত আছে 601 সেকেন্ড শাৰীত আছে 753 থাৰ্ড শাৰীত আছে তাৰমানে শাৰীবিলাকক সদায় কিহেৰে ৰিপ্ৰেজেন্টছ কৰে কেপিটেল আৰ এ ৰিপ্ৰেজেন্টছ কৰে ৰ আৰু সি কুলম স্তম্ভ তাৰমানে এই প্ৰথমখিনি হ'ব মই যদি শৰ্ট ফৰ্মত লিখো 2 3 4 এটো হৈ গল r1 এটো হৈ গল r2 এটো হৈ গল r3 তাৰমানে 2 3 4 ফাৰ্স্ট ৰ 6 0 -1 সেকেন্ড ৰ 7 5 3 থাৰ্ড ৰ নেক্সট এতিয়া উলম্ব ভাবে যো এইখিনিয়ে বুজাই আছে ফাৰ্স্ট কলম c1 এইখিনিয়ে বুজাই আছে সেকেন্ড কলম c2 এইখিনিয়ে বুজাই আছে থাৰ্ড কলম c3 হ'ব গতিকে মই এটো এটা ৰ আৰু কুলমৰ মৌলিক অক্ষৰ ৰিপ্ৰেজেন্টছ কৰিবৰ কাৰণে আই হেভ কনসিডাৰ্ড এন ম্যাট্ৰিক্স ক্যাপিটেল এ লাইক দিস ওয়ান তিনটা ৰ আছে ইয়াতে তিনটা কলম আছে দে আর ৰিপ্ৰেজেন্টেড বাই r1 r2 and r3 c1 c2 and c3 এটো কথা খালি মনত ৰাখিবা আৰু যদি ডেফিনেশন লাগে যিবোৰ মৌল বা সংখ্যা হৰাইজেন্টালি থাকে আনুভূমিকভাৱে থাকে দে ফৰ্ম এ ৰ আৰু যিবোৰ ভাৰ্টিক্যালি থাকে একিটা থাকে ভাৰ্টিক্যালি থাকে দে কনস্টিটিউট এ কুলম এইটোই কথা জানিবলগীয়া নেক্সট আহিল অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স মৌলিক অক্ষৰ ক্ৰম বুলি মৌলিক অক্ষৰ ঘাত বা কেতিয়াবা ক্ৰম বুলিও কয় কিছু মানে মই ঘাতে লিখি দিছো টেক্সট বুকত ঘাত বুলি লেখা আছে আৰু ইংৰাজীত কয় অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স এটা কি বস্তু তাৰমানে মই সাপোজ এটা মৌলিক অক্ষৰ m টা ৰ n স্মল n টা কুলম আছে ক্যাপিটেল এ ম্যাট্ৰিক্সটোত এ ম্যাট্ৰিক্স ক্যাপিটেল এ মৌলিক অক্ষৰটোত কেটা শাৰী আছে m টা শাৰী n টা কুলম আছে তেতিয়া হলে তাক m ক্ৰস n মাত্ৰাৰ মৌলিক অক্ষৰ বুলি কোৱা হয় ইংৰাজীত ক'ব suppose the matrix capital A has m rows and n columns then order of the matrix is denoted by m cross n clear এতিয়া যদি মই এটা লও capital A is equal to 2 3 4 1 এবোৰ সিম্পল তেনেকে বুজিলে হৈ গল ইয়াত কেটা শাৰী আছে দুটা শাৰী আছে কুলম কেটা আছে দুটা আছে তাৰ মানে মই যদি তোমাক সোধো ক্যাপিটেল এ মৌলিক অক্ষৰটোৰ ঘাত কিমান 2 cos 2 সিমিলাৰলি বি যদি লও মই 3 5 -1 7 0 0 2 3 4 ইয়াতে কেটা শাৰী আছে তিনটা শাৰী আছে কেটা কুলম আছে তিনটা আছে সো বি মৌলিক অক্ষৰ ঘাত বা ক্ৰম কিমান 3 cos 3 সিমিলাৰলি সি 3 4 5 ইয়াত চোৱা সবে মন কৰা ইয়াতো একে তিনটা শাৰী আছে 3 4 5 কিন্তু কুলম কেটা এটাই আছে these are different types of order of a matrix এবিলাক মৌলিক অক্ষৰ বিভিন্ন অৰ্ডাৰ থাকে অৰ্ডাৰৰ মৌলিক অক্ষৰ এতিয়া ইন জেনাৰেলজত m ক্ৰস n মেট্ৰিক্স কি দৰে লিখিব পাৰি সাধাৰণভাৱে মই যদি তোমাক কওঁ যে m ক্ৰস n মৌলিক অক্ষৰ এটা কি দৰে লিখিব পাৰি মই এটা দেখাই দিছো সবে m ক্ৰস n মেট্ৰিক্স is usually written
as কি দৰে লিখিব পাৰি capital A is equal to A11 A12 A13 dot 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 A1n A21 A22 A23 A2n A31 A32 A33 dot 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 A3n. Therefore, A M1 A M2 M3 dot 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 A Mn. This. এনেকে লিখে সবে মনত ৰাখিব বস্তুটো A11 A12 A13 dot 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 A1n A21 A22 A23 dot 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 2n A31 A32 33 dot 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 3n dot 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 M1 M2 M3 dot 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 Mn ইয়াক শর্ট ফর্মত কেনেকে লিখে A I J cross M cross N where এতিয়া চোৱা I to first লিখিছো ফার্স্ট এটো I value to কৰ পৰা কলে গৈছে 1 2 3 dot 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 M গটেকে 1 less or equal than I less or equal than M এইটো I মানটো তাৰমানে 1 ৰ পৰা M লৈ গৈছে আৰু J value to second suffix হৈ আছে J value to 1 2 3 dot 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 N তাৰমানে 1 less or equal than J less or equal than N দুটা লিখিলো মই মোৰ থাকিব সবৰে A I J M cross N where I goes to কি I lies between 1 and M I value to 1 ৰ পৰা M লৈ গৈছে এইটো 1 2 3 dot 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 M আৰু N ৰ value to 1 2 3 dot 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 N গৈছে কাৰণে এইটো এনেকৈ লিখি দিছো মই ক্লিয়াৰ এই অংকত এই যেটো মই লিখিছো ম্যাট্ৰিক্সটো জেনাৰেলি এটো M cross N ম্যাট্ৰিক্স তো এই বস্তুটোৰ ওপৰত বেস কৰি পেলাই তোমাক পৰীক্ষাত সদায় অংক এটা কৰিব দিয়ে সৰু কোৱেশ্চনছ এটা যেনে কেনেকুৱা মই দেখাই দিছো সবে মন কৰা এই বস্তুটোৰ ওপৰত মই লিখিম সাপোজ ক্যাপিটাল A is equal to A I J 2 cross 3 এ 2 cross 3 ভ্যালু মানে কি 2 cross 3 মানে দুটা ৰ তিনটা কলম that is it can be written as A11 A12 sorry ঠিক okay দুটা ৰ তিনটা কলম A13 A21 A22 A23 হেদৰে মই আকৌ এটা লৈছো তো নাম্বার 1 एग्जांपल দিলু নাম্বার 2 দিলু ক্যাপিটাল A is equal to AIJ 3 cross 2 দিলু এবাৰ তিনটা ৰ দুটা কলম তাৰ মানে কি হ'ব A11 A12 A21 A22 A31 A32 এইটো বস্তু মই শিকাই দিম কাৰণ মই পিছত অংক এটা কৰিম এই বস্তুটোৰ ওপৰত বেস কৰি এনেও তোমালোকে AIJ 2 cross 3 AIJ 3 cross 2 এবোৰ ক্লিয়াৰলি জানিব লাগিব পিছত যেতিয়া মই কমপ্লিকেসি আহিব অংকবোৰত তেতিয়া এইবিলাক বস্তু মই হঠাতে ইউজ কৰি দিম তোমালোকৰ কাৰণে সো তোমালোকে M cross N matrix is usually written as this you have to remember this ones এই যেটো মই ম্যাট্ৰিক্স লিখি দিছো এই ম্যাট্ৰিক্সটো তোমালোকে খুব ধুনিয়াকৈ ঘৰত প্ৰ্যাকটিস কৰি মনত ৰাখিবা কাৰণ এটোৰ ওপৰত বেস কৰি আমি পাছলৈ অংক নেক্সট ডিসকাশন কৰিম টাইপস অফ ম্যাট্ৰিসেস অসমীয়াত কয় মৌলিক অক্ষৰ প্ৰকাৰ বিভিন্ন প্ৰকাৰৰ মৌলিক অক্ষৰ আছে সেই গোটেইবোৰ মৌলিক অক্ষৰ প্ৰকাৰ মই এতিয়া তোমালোকক উদাহৰণৰ সহায়ত বুজাই দিম খুব ধুনিয়াকৈ নাম্বার 1 এটা মই লৈছো ফার্স্ট ৰ ম্যাট্ৰিক্স মৌলিক অক্ষৰ বুলি কয় অসমীয়াত কয় ৰ ম্যাট্ৰিক্স ইংৰাজীত কয় অসমীয়াত কয় খাৰী মৌলিক অক্ষৰ এটা খাৰী মৌলিক ৰ ম্যাট্ৰিক্স কি বস্তু if a matrix has one row comma
known as short form কৰি দিছো মই short কৰি লিখি দিছো row matrix এটা matrixত যদি এটা row থাকে columnৰ কথা মেনশন কৰা নাই it does not depends upon the columns but the matrix must have only one row is known as what row matrix মই এটা যদি एग्जांपल দিও 2 3 0 এটা এটা matrix লোৱা capital A ইয়াতে তুমি সোৱা row কেটা এটাই row আছে but it has 3 columns 2 3 0 so I will write order jodi kom hoy 1 cross 3 but it is a row matrix eto hoy gol eta row matrix bole koa hoy eta row thakibole next 2 number to hol column matrix স্তম্ভ মৌলিক অক্ষ বলে কয় অসমীয়াটো একে আগৰটো হতি same definition if a matrix has 1 column comma known as what column matrix for example B is equal to ইয়াতে মনত ৰাখিবা ইয়াতে কিন্তু কুলমৰ কথাহে কৈছে I am not mentioning about anything against row against মই একো কোৱা নাই so এইটোকে যদি মই খাৰা কৰি দিও হেই ইয়াতে সোৱাচোন row কুলম এটা কিন্তু মই যদি তোমাক সোধো ইয়াতে row কেটা row কিন্তু তিনটা 2 এটা 3 এটা 0 এটা so I will write this is a 3 cross 1 matrix that is column matrix so capital A hoise 2 3 0 it's a row matrix jodi eta column thake tetale B2 jodi enaka lekha thake then it is known as also what column matrix hobo third number to ahil square matrix কি বস্তু 3 নম্বৰ square matrix অসমীয়াত কয় বৰ্গমৌলিক অক্ষ অসমীয়াত কি বুলি কয় বৰ্গ মৌলিক কক্ষ স্কয়ার ম্যাট্রিক্স বলে কয় এটা বর্গমৌলিক কক্ষ কি বস্তু একদম সিম্পল আর সহজ এটা মৌলিক কক্ষ যদি সারি আর স্তম্ভৰ সংখ্যা সমান হয় তেতিয়া হলে তাক বর্গমৌলিক কক্ষ বলে কোৱা হয় if a matrix has same number of row with columns or if a matrix has number of columns is equal to number of rows comma it is known as square matrix my shortcut koi disu square matrix this implies number of rows is equal to number of columns tamane মৌলিক অক্ষটোৰ শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা সমান হ'ব লাগিব এক্সাম্পল এটা লৈছো মই ক্যাপিটাল A is equal to 2 3 4 -1 ইয়াৰ এটো এটা কি 2 cos 2 matrix ইয়াত দুটা শাৰী দুটা স্তম্ভ so it is a square matrix similarly মই আৰু এটা एग्जांपल লব পাৰো B is equal to 3 4 -1 7 0 5 2 -1 -1 ইয়াত কেটা रो আছে তিনটা रो আছে কেটা কলম আছে তিনটা কলম আছে so number of rows equal to number of columns so it is also known as what square matrix ebur definition not koi tumi example to jodi beshi monot rakha tetia hole etu monot rakhibole khub hob hoita
হ'ব ক্লিয়াৰ তে মই কি পঢ়ালো ৰ মেট্ৰিক্স পঢ়ালো কুলম মেট্ৰিক্স পঢ়ালো এণ্ড স্কোৱাৰ মেট্ৰিক্স পঢ়ালো নেক্সট আহিল নাল অৰ জিৰ' মেট্ৰিক্স 4 নম্বৰ নাল অৰ জিৰ' মেট্ৰিক্স অসমীয়াত কয় শূন্য মৌলক অক্ষৰ এটো শিকিবলগীয়া কথা একো নাই এটা মৌলক অক্ষৰ যদি প্ৰত্যেকটো মৌল 0ৰ সমান হয় তেতিয়া হলে তাক null or zero matrix বুলি কোৱা হয় a matrix is said to be zero matrix if all the elements are 0 for example capital A is equal to 0 0 0 0 so all elements are 0 B is equal it's a zero matrix you can say it's a zero matrix B is equal to 0 0 0 0 0 0 0 0 0 it is 2 cross 2 it is 3 cross 3 it is also known as what zero matrix zero or null matrix is defined as if all the elements are equal to 0 etwe hoise zero matrix diagonal elements of a matrix মৌলক অক্ষৰ বিকৰ্ণ মৌল বুলি কয় অসমীয়াত ডায়াগোনাল এলিমেন্টছক বিকৰ্ণ মৌল বুলি কয় মনত ৰাখিবা সবে এটা বিকৰ্ণ মৌল কোনবোৰ মই মৌলক অক্ষৰ বিকৰ্ণ মৌল অসমীয়াত মই লিখি দিছো বিকৰ্ণ মেয়া বৰ দিগদাৰ বিকৰ্ণ মৌল অসমীয়াত কয় এটা বিকৰ্ণ মৌল কোনবিলাক সোয়া capital A এটা matrix মই কনসিডাৰ কৰিছো স্কয়াৰ matrix এটা কনসিডাৰ কৰিব লাগিব সদায় স্কয়াৰ matrix ৰ হে ডায়াগোনাল এলিমেন্ট ওলাব মনত ৰাখিবা 3 4 5 7 0 2 3 9 5 এতিয়া এটো এটা স্কয়াৰ matrix হৈ গল 3 cos 3 matrix এতিয়া এই এলিমেন্ট কেটা একিটা কৰ্ণ বুলি কোৱা আছে ডায়াগোনাল হৈ আছে কিন্তু এ পিনে নহয় মনত ৰাখিবা এটো সাইডৰ পৰা এনেকা নহয় এ পিনৰ পৰা হ'ব তাৰমানে ঘড়ীৰ কাটাৰ দিশত আহিব ক্লকৱাইজ ডাইৰেকচনছ এ পিনৰ পৰা আহিব তাৰমানে মই যদি তোমাক সোধো ক্যাপিটাল এ ম্যাট্ৰিক্সৰ ডায়াগোনাল এলিমেন্ট কেইটা কোন কেইটা তুমি কবা 3 0 5 তাৰমানে এ এনেকে থাকিলে এই কৰ্ণডালত যিকিটা এলিমেন্ট থাকিব তাকে মৌলক অক্ষৰ কি এলিমেন্টস বুলি কোৱা হয় বিকৰ্ণ মৌলক বিকৰ্ণ ডায়াগোনাল এলিমেন্টস বিকৰ্ণ মৌল বুলি কোৱা হয় তাৰমানে 3 0 5 are the diagonal elements of the what matrix বুলি কোৱা হয় মনত ৰাখিব সবৰে খালি মনত ৰাখিবা ডায়াগোনাল এলিমেন্টস ওলাবৰ কাৰণে মৌলক অক্ষৰটো কি হ'ব লাগিব ইট মাস্ট বি এ what স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিব বৰ্গমৌলক অক্ষৰ হ'ব লাগিব তাৰমানে বৰ্গমৌলক অক্ষৰ হে বিকৰ্ণ মৌল ওলাব যেনে ধৰি লও বৰ্গকট বিকৰ্ণ স্কয়াৰ ম্যাট্ৰিক্স নোহোৱাটা মই ইমাজিন কৰো 2 3 4 0 5 2 8 it's not a square matrix ইয়াত কেটা ৰ আছে দুটা ৰ আছে কুলম কেটা আছে তিনটা আছে এটা ইয়াত কোট ওলাব diagonal does have any diagonal no diagonal it has no diagonal elements gotike clear from the example to find diagonal elements the matrix must have to be a square matrix eta মৌলক অক্ষৰ বিকৰ্ণ মৌল জানিবৰ কাৰণে বা উলিয়াবৰ কাৰণে মৌলক অক্ষৰটো কি মৌলক অক্ষৰ হ'ব লাগিব স্কয়াৰ ম্যাট্ৰিক্স অৰ্থাৎ বৰ্গ মৌলক অক্ষৰ হোৱাটো নিতান্তই প্ৰয়োজনীয় ক্লিয়াৰ তেন্তে মই এটো টপিক ইয়াতে ৰাখিছো নেক্সট মই ডিসকাশন কৰিম ডায়াগোনাল
matrix. This is matrix. বিকৰ্ণ মৌলক অক্ষ অসমীয়াত কয় এতিয়া বিকৰ্ণ মৌলক অক্ষ কি জানুতে জনাৰ আগতে একেবাৰে সেই সহজেটো আমি বিকৰ্ণ এলিমেন্টস কেটা জানো বিকৰ্ণ মৌল কোন কেটা আমি জানো এটা ডায়াগোনাল ম্যাট্ৰিক্স কাক কয় এটা স্কয়াৰ ম্যাট্ৰিক্সৰ বিকৰ্ণ মৌল কেটাৰ বাহিৰে বাকি মৌল যদি 0 হয় বাকি মৌল কেটা যদি 0 হয় তাকে বিকৰ্ণ মৌলক অক্ষ বুলি কোৱা হয় a square matrix is said to be a diagonal matrix if all the elements are 0 excluding diagonal element ইংৰাজীত যদি তুমি লিখিব বিচাৰা a square matrix is said to be a diagonal element অসমীয়াত কৈছোই মই এটা এক্সাম্পল দিলে ক্লিয়াৰ হৈ যাব এটা স্কয়াৰ ম্যাট্ৰিক্স তুমি ইমাজিন কৰা বৰ্গমৌলক অক্ষটা ক্যাপিটাল A 3 cross 3 মৌলক অক্ষটা মই ইমাজিন কৰিছো এতিয়া ডায়াগোনাল এলিমেন্ট কেইটাৰ বাহিৰে all elements are 0 diagonal element তিনটা বহুৱা 2 3 4 বাকি বিলাক সব 0 0 0 0 0 0 8 ইয়াক কয় diagonal matrix clear this is an example of a diagonal matrix এতিয়া এই diagonal matrix to কেতিয়াবা a diagonal matrix to কে কেতিয়াবা এনেকেও লেখে তুমি DIAG 2 3 4 8 মই একেবাৰতে লেখাই দিছো diagonal matrix it is also written as DIAG 2 3 4 এটা যদি তুমি কোবাত পালা DIAG 1 1 minus 1 তেতিয়া ইয়াক কেনেকৈ লিখিবা 1 0 0 0 1 0 0 0 minus 1 this is diagonal matrix clear কেতিয়াবা পৰীক্ষাত সোধে তোমাক এটা diagonal matrix দিব দি পেলাই ক'ব যে diagonal element কেইটাৰ সামটো উলিওৱা পৰীক্ষাত কেতিয়াবা শৰ্ট কোৱেশ্চনছ এটা সোধে মই এটা তোমাক ইমাজিন কৰিছো 2 0 0 0 minus 2 0 0 0 4 it's a diagonal matrix তোমাক ক'ব যে diagonal element কেইটাৰ যোগফল উলিওৱা find the sum of the diagonal elements তেতে কি হ'ব সামটো কিমান 2 plus minus 2 plus 4 that is 2 to cancel goes equal what is answer 4 this is কেতিয়াবা শর্ট কোয়েশ্চনস কৰিছে দুই এবাৰ এটা diagonal matrixৰ দিছে দি পেলাই তাক কৈছে diagonal element কেইটাৰ যোগটো তুমি উলাব লাগে হ'ব next মই এটা টপিক ডিসকাশনস কৰিম that is square matrix মই এটো মুছে দিয়া নাই scalar matrix কান মই ইয়াতে সব লিখি দিম এতিয়া scalar matrix কি বস্তু মই কৈ দিছো সবে চাই লোৱা scalar matrix অসমীয়াত মনত ৰাখিবা অসমীয়াত it is also known as scalar matrix বুলি কয় অসমীয়াত তে scalar matrix হল a কেতিয়াবা diagonal matrix পও ফলো কৰে কেতিয়াবা scalar square matrix পও ফলো কৰে জুনে যেনেকৈ লিখিব পাৰা a square matrix is said to be scalar matrix if all the diagonal elements are equal means capital A এটা তুমি প্ৰথমতে স্কয়াৰ ম্যাট্ৰিক্স ইমাজিন কৰা 3 cross 3 ললো দেন
all the diagonal elements are equal বাকি elements বোৰৰ কথা কোৱা নাই 2 2 2 বাকি কিটা 0 -1 5 7 3 9 এটো কি হৈছে 2 2 2 এনেকা যদি diagonal element কেটা সমান হয় এটা স্কয়াৰ ম্যাট্ৰিক্সৰ তেতিয়া হলে তাক কি বুলি কোৱা হয় স্কেলাৰ ম্যাট্ৰিক্স বুলি কোৱা হয় খুব ভালকে মনত ৰাখিবা এটা স্কেলাৰ ম্যাট্ৰিক্সটো স্কেলাৰ ম্যাট্ৰিক্সৰ মোৰ ডেফিনেশনটো আকৌ দিব লাগিব মই স্লাইট মিস্টেক কৰিছো স্কেলাৰ ম্যাট্ৰিক্সৰ এটো অসমীয়াত স্কেলাৰ মৌলিক অক্ষ বুলি কোৱা হয় এতিয়া স্কেলাৰ ম্যাট্ৰিক্সটো কি মই ডিসকাশন কৰি দিছো চাইলৱা এ diagonal matrix is said to be scalar matrix if all the diagonal elements are equal যদি diagonal matrixৰ diagonal element কেইটা সমান হয় তেতিয়া হলে তাক কি বুলি কোৱা হয় স্কেলাৰ ম্যাট্ৰিক্স বুলি কোৱা হয় ফৰ এক্সাম্পল এটি আমি diagonal matrix জানো diagonal matrix কেনেকা আছিল মই কেনেকা এক্সাম্পলটো দিছো চোৱা 2 0 0 0 5 0 0 0 7 এটো হৈছে এটা diagonal matrix এতিয়া এই ম্যাট্ৰিক্সটো scalar matrix বুলি কব যেতিয়া all the diagonal elements are what equal তাৰ মানে 5 আছে 5 আছে 5 আছে yes it is a scalar matrix in this case when যেতিয়া diagonal elements কেটা কি হয় সমান হৈ যাব লাগিব এটো হৈ গল scalar matrix মনত ৰাখিবা কিতাপৰ পৰীক্ষাত definition খুজিব পাৰে বা write an example of a scalar matrix হেতু ক'ব পাৰে হ'ব clear next আহিল identity matrix 8 number identity অসমীয়াত অভেদ বুলি কয় অভেদ মৌলিক অক্ষ জেনাৰেলি বেসিক্যালি আমি সবে আইডেন্টিটি ম্যাট্ৰিক্স বুলি কওঁ অসমীয়াত কয় অভেদ মৌলিক অক্ষ অসমীয়াটো অভেদ বুলি ক'লে খেলিমেলি হে লাগিব সবৰে আইডেন্টিটি ম্যাট্ৰিক্স কি বস্তু মই এটা বুজাই দিছো তোমালোকক আইডেন্টিটি ম্যাট্ৰিক্সটো হ'ল এই যে স্কেলাৰ ম্যাট্ৰিক্স দেখিছা স্কেলাৰ ম্যাট্ৰিক্সৰ মৌলিক এটা যদি ডায়াগোনাল এলিমেন্ট কেটা যদি 1 অৰ সমান হৈ যায় then it is known as identity matrix মই এক্সাম্পল দি পেলাই বুজাই আকো কৈ দিছো মই আইডেন্টিটি ম্যাট্ৰিক্স জানিবৰ কাৰণে তুমি স্কেলাৰ ম্যাট্ৰিক্স জানিলে হ'ল স্কেলাৰ ম্যাট্ৰিক্স কি আছিল ডায়াগোনাল ম্যাট্ৰিক্স এটাৰ ডায়াগোনাল এলিমেন্ট কেইটা যদি সমান হয় yes it is a scalar matrix এতিয়া স্কেলাৰ ম্যাট্ৰিক্স এটা তুমি ইমাজিন কৰা ওপৰৰ এই স্কেলাৰ ম্যাট্ৰিক্সটো এটো এটা স্কেলাৰ ম্যাট্ৰিক্স স্কেলাৰ ম্যাট্ৰিক্স ইমাজিন কৰা এই স্কেলাৰ ম্যাট্ৰিক্সতে 5 ৰ ঠাইত তুমি 1 লিখি দিয়া 1 0 0 0 1 0 0 0 1 8 it is an identity matrix of head ইয়াক কেনেকৈ লেখে কেতিয়াবা i3 বুলিও লেখে তাৰমানে তিনটা আছে কেতিয়াবা ইয়াক সিম্পলি i বুলিও কৈ থয় নো প্ৰবলেম আৰু এটা লিখি দিছো b 1 0 0 1 এটোটো সোৱা 1 1 ইয়াক কেতিয়াবা কি বুলি কয় i2 বুলি কয় it is also written as i2 আমি অংক চাই লম যদি ম্যাট্ৰিক্স টো 2 ক্ৰস 2 থাকে তেতিয়া হলে মই এটো ইউজ কৰিম আৰু যদি কোৱেশ্চন টো 3 ক্ৰস 3 থাকে তেতিয়া হলে মই ইউজ কৰিম এটো ক্লিয়াৰ এটো হৈছে আইডেন্টিটি ম্যাট্ৰিক্স সো মই আজি কি কৰিলো তোমালোকৰ কাৰণে ডিফাৰেন্ট টাইপস অফ matrices মই ডিসকাশনস কৰি দিছো উইথ definitions next class I am going to discuss equal matrices মৌলিক অক্ষৰ সমতাৰ পৰা মই
তোমালোকৰ কাৰণে ডিসকাশন কৰি দিম কম্পেয়াৰেবল আছে ইকুৱেলিটি অফ মেট্ৰাইসেছ আছে বাকি যিবিলাক আছে সৰি আৰু এটা আছে এটো হৈছে না এটো মই এই ক্লাছতে ডিসকাস কৰি দিও মৌলিক অক্ষৰ সমতা ইকুৱেলিটি অফ মেট্ৰাইসেছ এটো যদি ডিসকাশন কৰি দিও তেতিয়ালে এটো টপিকৰ ডেফিনেশন মোটামুটি খতম হৈ যাব মেট্ৰাইসেছ কি বস্তু বা ডিসকাশনস কৰি দিছো মৌলিক অক্ষৰ সমতা দুটা মই মেট্ৰিক্স লৈছো aij m cross n and bij p cross q are said to be or equal if number 1 m is equal to p so m is equal to p hobo lagibo number 2 n is equal to q and third number te aij is equal to bij for all values of I comma j tamane দুটা ম্যাট্ৰিক্স ইমাজিন কৰা কৈ লৈ পেলাই যদি তাৰ এই কন্ডিশনস কিটা স্যাটিসফাই কৰে তেতিয়া হলে মৌলিক অক্ষৰটো কি বুলি কয় ইয়াক মৌলিক অক্ষৰ সমতা বুলি কোৱা হয় ফৰ এক্সাম্পল ইয়াক মই কেনেকৈ লিখিব পাৰো উদাহৰণৰ সহায়ত আৰু কেতিয়াবা ইয়াক আকৌ সমান বুলিও কয় যেনে ধৰি লোৱা 2 3 4 5 আৰু 7 2 0 1 5 দুটা আছে 2 cross 2 2 cross 2 এটো 2 cross 2 2 cross 2 ইয়াক আকৌ মই সমান বুলি লিখিব পাৰিম এটোকো কয় কেতিয়াবা কাৰণ ইয়াতে দুইটাৰে ঘাত একে অনুৰূপ মৌলবোৰো সমান দুইটা মৌলিক অক্ষৰ কে এই বস্তুটোৰ ওপৰত বেছ কৰি পেলাই আমি কেতিয়াবা সৰু সৰু দুই এটা কোৱেশ্চনছ কৰিব লগা হয় যেনে মই এটা লব পাৰো x plus y z 3 4 আৰু 3 5 7 9 এনেকুৱা এটা অংক দিব দি পেলাই ক'ব তুমি x y z ৰ ভ্যালু উলিওৱা কিবা ক'ব আৰু তেতিয়া তুমি দুইটা যদি সমান হয় তেতিয়া হলে a2 = এটো লিখিব পাৰো z = 7 তোমাক যদি কওঁ এটা মই z ৰ ভ্যালু উলিওৱা তাৰমানে z = কিমান 7 that's why you can find the value of z = 7 আমি এনেকে ইকুৱেলিটি অফ মেট্ৰাইসেছ ইউজ কৰি পেলাই আমি মৌলিক অক্ষৰ উলিয়াব পাৰো so today I have discussed the definitions and different types of matrices today আমি আজি মৌলিক অক্ষৰ সংজ্ঞা আৰু বিভিন্ন ডেফিনেশন আলোচনা কৰিলো in my next video এই ডেফিনেশন কেইটাৰ ওপৰত বেছ কৰি কেইটামান অংক দিয়া আছে টেক্সট বুকত তোমালোকৰ কাৰণে I will discuss with the problem with solution